আমি অসমৰ চুকে কোণে গৈছোঁ, প্ৰতিটো ঠাইত মানুহৰ মনত এটাহে ক্ষোভ, মানুহৰ মনত এটাহে কথা কি আগতে যেতিয়া প্ৰয়াত ধৰ্মকেদেৱৰ চৰকাৰ আছিল তেতিয়া আমি শান্তিত আছিল, আৰু বৰ্তমানত এই বিজেপি চৰকাৰ অহাৰ পিছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈ যোৱাৰ পিছত আমি শান্তি জীয়াই থাকিব পৰা নাই। একেখিনি কথা বড়োসকলে কয়, একেখিনি কথা ৰাভাসকলে কয়, গোৰ্খাসকলে কয়, বঙালী মানুহবোৰে কয়, মিচিং জনগোষ্ঠী মানুহবোৰে কয়, ভোজপুৰী সমাজে কয়। আগতে ধৰ্মকেদেৱৰ দিনত আমাৰ নিৰাপত্তা আছিল, আগতে ধৰ্মকেদেৱৰ দিনত আমি সন্মান পাইছিলোঁ, কিন্তু আজি তাৰিখত তেওঁলোকৰ সমাজৰ ভিতৰত টচ নচ কৰি আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চাৰিওফালে সংঘাত সৃষ্টি কৰিছে। কেতিয়াবা ধৰ্ম নামত, কেতিয়াবা ভাষা নামত, কেতিয়াবা জনগোষ্ঠীৰ নামত, কেতিয়াবা জনজাতিৰ নামত, কেতিয়াবা উজনি নামনিৰ নামত, কেতিয়াবা ব্ৰহ্মপুত্ৰৰ বৰাকৰ মাজত। আমি এনেকুৱা উদাহৰণ দেখিছোঁ যে যি মানুহ মাত্ৰ সমাজৰ মাজত বিভাজন সৃষ্টি কৰে, তেওঁ বাস্তৱভাৱে ক্ষমতা যদি বিচাৰে নিজৰ উন্নয়নৰ বাবে, নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে বিচাৰে। আৰু সেইটোৱে কৈছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ লগত থকা কোম্পানী অসমৰ জনসাধাৰণে প্ৰায় 20-22 বছৰৰ পৰা চাই আছে। তেওঁলোকে আৰম্ভ কৰিলে নিজৰ ৰাজনৈতিক যাত্ৰা কংগ্ৰেছৰ ভিতৰত থাকি, কংগ্ৰেছৰ ভিতৰত থাকি কি কৰিলে? নিজৰ চিণ্ডিকেটৰ সাম্ৰাজ্য তেওঁলোকে গঢ় দিবলৈ আৰম্ভ কৰিলে। নিজৰ মিডিয়া চেনেল, ক'ৰবাত ভাল ঘৰ, ক'ৰবাত ভাল এটা মাটি তেওঁলোকে ল'বলৈ আৰম্ভ কৰিলে। কি কাম কৰি? ক'ৰবাত কয়লা চিণ্ডিকেটত সোমাই, ক'ৰবাত কণী চিণ্ডিকেটত সোমাই, ক'ৰবাত ব্ৰইলাৰ চিণ্ডিকেটত সোমাই, সাৰদা কেলেংকাৰীত সোমাই, লুইচ মৰ্জন কেলেংকাৰী কৰি। আৰু সেইকাৰণে এটা ডাঙৰ কাৰণ যাৰ বাবে অসমৰ জনসাধাৰণে কংগ্ৰেছ দলক বেয়া পালে, সেই আছিলে কংগ্ৰেছ দলৰ ভিতৰত থকা এইসকলৰ কেলেংকাৰী, এইসকলৰ ব্যক্তিগত স্বাৰ্থ। 2016 চনত অসমৰ মানুহবোৰে নিজৰ বিবেকৰ যোগেদি কংগ্ৰেছ দলক পৰাজিত কৰিলে, বিজেপি দলটোক শাসনত মাতি আনিলে। কিন্তু কি দেখা পালে? দেখা পালে যে যিসকলে কংগ্ৰেছ দলৰ ভিতৰত থাকি মানুহক লুটিলে, বিভাগ চৰকাৰী বিভাগবোৰ ধ্বংস কৰিলে, সেইখিনি মানুহ এতিয়া বিজেপি অহাৰ পিছত আকৌ শীৰ্ষ নেতৃত্বৰ লগত বহি আছে। আৰু একেখিনি কাম আজি তেওঁলোকৰ একেখিনি কাম এতিয়া তেওঁলোকৰ ধন সম্পত্তি আৰু বৃদ্ধিয়ে হ'ল। আজি তাৰিখত মুখ্যমন্ত্ৰী ভাৰতৰ ভিতৰত কৰোড়পতি মুখ্যমন্ত্ৰীৰ ভিতৰত নিজৰ নাম দেখা পাইছে। কিন্তু অসমৰ জনসাধাৰণক যিদৰে সেৱা কৰিব লাগে, অসমৰ জনসাধাৰণক যিদৰে আগুৱাই লৈ যাব বিচাৰে, সেইখিনি কাম তেওঁলোকে কৰা নাই। আজি হয় ভূপেন বৰা ডাঙৰীয়া কোৱাৰ দৰে কিছু আঁচনি দিছে, কিন্তু সকলোৱে পোৱা নাই। মই সুধিবলৈ বিচাৰোঁ এই মঞ্চৰ পৰা, সকলোৱে চৰকাৰী আঁচনি সুবিধা পাইছে নেকি? কওকচোন, সকলোৱে পাইছে নেকি? দুখীয়া মানুহবোৰে চৰকাৰী আঁচনি পাইছে নেকি? আজি তাৰিখত দুখীয়া মানুহবোৰে, দুখীয়া মহিলাবোৰে আঁচনি সুবিধা নাপায়। যিসকলে বিজেপি বিধায়ক ওচৰত গৈ, যিসকলে বিজেপি মন্ত্ৰীৰ ওচৰত গৈ কমিশ্যন দি আহে, তেওঁলোককে আঁচনি সুবিধা দিয়ে। যিসকলে বিজেপি দলৰ ভিতৰত থাকি তেওঁলোকে চৰকাৰী চাকৰি পাইছে, সেই ঘৰত এটা নহয় 3-4টা আঁচনি সুবিধা তেওঁলোকে পায়। য'তে গৈছে একেখিনি কথা। উজনি অসমত, নামনি অসমত, উত্তৰ অসমত, ব্ৰহ্মপুত্ৰ বৰাকত, কাৰ্বি পাহাৰত মানুহবোৰে একেখিনি কথা কয় যে আমি দুখীয়া কিন্তু ঘৰ পোৱা নাই, আমি দুখীয়া কিন্তু মাটি পট্টা পোৱা নাই, আমি দুখীয়া কিন্তু চৰকাৰী আঁচনি পোৱা নাই। এই কোটি কোটি টকা, এই লাখ লাখ টকা গ'ল ক'ত?
লাখ লাখ টকা বিজেপি দলে মাত্ৰ নিজৰ কৰ্মীৰ মাজতে তেওঁলোকে খাই পেলাই থৈছে। খেতিয়কসকলৰ বাবে আঁচনি ওলায়, কিন্তু বাস্তৱভাৱে খেতিয়কসকলে সেই আঁচনি সুবিধা নাপায়। PM কিষাণ লৈ আমি কি দেখা পালো? এটা বৃহত্তৰ কেলেংকাৰী। যিসকল বিজেপি দলৰ কৰ্মী, যি নগৰত কামৰ দোকান আছে, মাত্ৰ বিজেপি কাৰ্যালয়লৈ অহা যোৱা কৰা তেওঁলোকৰ কাম। আজি তেওঁলোকক আমি কথা দিছো, আঁচনি আগতেও আছে, আজিও আছে। পৰৱৰ্তী দিনত যেতিয়া কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আহিব, আঁচনি সুবিধা ল'বলৈ কোনো বিধায়ক বা মন্ত্ৰীৰ ওচৰত যাব নালাগে। পৰৱৰ্তী দিনত যিসকল দুখীয়া তেওঁলোকে আঁচনি পাব, কোনো বিধায়কৰ চহী বা মন্ত্ৰী চহী নালাগিব। হয়, কিছু মানক আঁচনি দিছে, কিন্তু চৰকাৰৰ কাম মাত্ৰ আঁচনি দিয়া নহয়। চৰকাৰৰ কাম হ'ল যে আমাৰ সমাজৰ ভিতৰত শিক্ষা পোহৰ অনা। চৰকাৰৰ কাম হ'ল যে চিকিৎসাৰ ক্ষেত্ৰত আমাৰ মানুহবোৰক সেৱা প্ৰদান কৰা। কিন্তু মই আপোনালোকক সুধিবলৈ বিচাৰোঁ যে যদি আপোনালোকে হস্পিটেলত যায়, হস্পিটেলৰ ভিতৰত ডক্টৰ পায়নে? হস্পিটেলৰ ভিতৰত ডক্টৰ থাকে নেকি কওকচোন? হস্পিটেলৰ ভিতৰত কম দামৰ দৰৱ পায় নেকি কওকচোন? আপোনালোকৰ স্কুলৰ ভিতৰত কিতাপ ল'ৰা ছোৱালীয়ে পায়নে কওকচোন? বহিবলৈ টেবুল নাই, খেলিবলৈ সামগ্ৰী নাই, পঢ়িবলৈ কিতাপ নাই। এয়া হ'ল বৰ্তমানৰ অৱস্থা। কিয় কি মুখ্যমন্ত্ৰী মাত্ৰ নিজৰ ব্যক্তিগত ব্যৱসায় লৈ চিন্তিত। এতিয়া তেওঁ চৰকাৰী স্কুল বন্ধ কৰি পৰিবাৰৰ নামত নিজি স্কুল খুলি বিচাৰে চব তেওঁলোকৰ ল'ৰা ছোৱালীবোৰ এটা এটাকৈ তেওঁৰ পৰিবাৰৰ খোলা নিজি স্কুলত সোমাওক। আজি ল'ৰা ছোৱালীক চাকৰি দিব পাৰিছে নেকি কওকচোন? আমাৰ ল'ৰা ছোৱালীবোৰক চাকৰি দিব পাৰিছে নেকি? আমাৰ অসমত জনসাধাৰণৰ দুখীয়া ল'ৰা ছোৱালীক চাকৰি দিব পৰা নাই, কিন্তু নিজৰ ল'ৰা নামত 18টা কোম্পানী খুলি পেলালে। আমাৰ থলুৱা উদ্যোগবোৰ বন্ধ। মই আমাৰ বস্ত্ৰ নগৰী শুৱালকুছিৰ পৰা আহিলো। তাত এৰী মুগা পাটৰ উদ্যোগ, থলুৱা উদ্যোগবোৰ ধ্বংস হৈ গ'ল। কিয়? সেই গোটেইবোৰ উদ্যোগ এতিয়া মুখ্যমন্ত্ৰী নিজৰ ঘৰৰ পৰা চলাবলৈ বিচাৰে, নিজৰ ঘৰৰ পৰা চলাই। ইয়াৰ পূৰ্বে আমি অসমৰ মানুহবোৰে বিভিন্ন মুখ্যমন্ত্ৰীক দেখা পাইছো। প্ৰত্যেক মুখ্যমন্ত্ৰী থলুৱা উদ্যোগক আৰু আগুৱাই লৈ যাবলৈ চেষ্টা কৰে। এইবাৰ প্ৰথম মুখ্যমন্ত্ৰী দেখা পালো যে গোটেইখিনি উদ্যোগ কব্জা কৰি নিজৰ ঘৰৰ পৰা চলাবলৈ আৰম্ভ কৰিছে, নিজৰ ঘৰৰ পৰা চলাবলৈ আৰম্ভ কৰিছে। শুৱালকুছি উদ্যোগ বন্ধ, চাহ উদ্যোগ স্তব্ধ, কিন্তু নিজৰ পৰিবাৰৰ নামত বা নিজৰ ভাই ককায়েকৰ নামত বা নিজৰ বন্ধু বান্ধৱীৰ নামত যিমান বাগান কিনিছে তাৰ সংখ্যা বাঢ়ি গৈছে। না বাগান আমি উৎপাদন ভালদৰে কৰিব পাৰিছো, চাহ উৎপাদন কৰিব পাৰিছো, না আমাৰ মুগা আমি না গামোচা উৎপাদন আমি ভালদৰে কৰিব পাৰিছো, না আমাৰ আমি সৰু সৰু কোঅপাৰেটিভ সমবায় সমিতিবোৰ যে আছে তেওঁলোকক ধৰি ৰাখিব পাৰিছো। সেইকাৰণে মানুহবোৰে কৈছে কি নহয়, এনেকুৱা আৰু মিছলীয়া ৰাজনীতি নচলিব, এনেকুৱা বিশ্বাসঘাতক ৰাজনীতি নচলিব। আমাক লাগে পৰিত্ৰাণ, আমাক লাগে শান্তি, আমাক লাগে আত্মসন্মান। আমি সকলোৱে এতিয়া এখন নতুন বৰ অসমৰ সপোন দেখিবলৈ আৰম্ভ কৰিছোঁ। এখন নতুন বৰ অসম, যি অসম মাত্ৰ এজনৰ নহয়, মাত্ৰ এজনৰ ঘৰৰ উন্নয়নৰ বাবে নহয়, মাত্ৰ এজনৰ অহংকাৰৰ বাবে নহয়। এখন নতুন বৰ অসম, যি অসমৰ ভিতৰত আমি সকলোৱে অংশীদাৰ হিচাপে আমি স্বাভিমান সহকাৰে আমি জীয়াই থাকিব পাৰোঁ। আজি সেইকাৰণে আমি হাজোলৈ আহিছোঁ, হাজো শুৱালকুছিলৈ আহিছোঁ। যে হাজো মানে সম্পদ নহয়, শুৱালকুছি মানে থলুৱা উদ্যোগ। এই সংকল্পলৈ কংগ্ৰেছ দল আগবাঢ়ি গৈছে। আৰু সেইকাৰণে আমাৰ শ্লোগান কি হ'ল যে হাতত হাত ধৰিও নতুন বৰ অসম গঢ়ো, হাতত হাত ধৰো নতুন বৰ অসম গঢ়ো। আপোনালোকে ক'ব পাৰিবনে? হাতত হাত ধৰো নতুন বৰ অসম গঢ়ো। এতিয়া মই প্ৰথম লাইনটো ক'ম, আপুনি দ্বিতীয় লাইনটো ক'ব। হাতত হাত ধৰো, হাতত হাত ধৰো নতুন বৰ অসম গঢ়ো, হাতত হাত ধৰো নতুন বৰ অসম গঢ়ো। সেইকাৰণে আজি মানুহবোৰ একত্ৰিত হৈ গৈছে।
আর আমার একতা চাই এটা বিজেপি দল সংগঠিত হৈছে সেইকাৰণে কি কৰিবলৈ আৰম্ভ কৰিছে এতিয়া তেওঁ উত্তৰ প্ৰদেশ আৰু বিহাৰৰ মুখ্যমন্ত্ৰী হ'বলৈ বিচাৰে প্ৰতিটো ঠাইত প্ৰত্যেক জিলাৰ ভিতৰত যিসকলে কংগ্ৰেছক ভোট দিয়ে তেওঁলোকৰ নাম ভোটৰ তালিকাৰ পৰা কৰ্তন কৰিবলৈ বিচাৰে কিয় যদি ইমানে জনপ্ৰিয় যদি ইমানে শক্তিশালী যদি ইমানে সবল যদি ইমানে দক্ষ যদি ইমানে ভাল কাম কৰিছে তো ইউপি বিহাৰৰ মানুহবোৰ ভোটৰ তালিকাৰ ভিতৰত কিয় সোমাইছে আমাৰ অসমৰ মানুহৰ নাম ভোটৰ তালিকাৰ পৰা কিয় কাটিছে এই প্ৰশ্ন তেওঁলোকৰ ওচৰত উত্তৰ নাই আজি সেইকাৰণে বাৰম্বাৰ অপপ্ৰচাৰ বাৰম্বাৰ মিছলীয়া কথা ছটা জনগোষ্ঠী জনজাতিকৰণ কৰিব মিছা কথা ক'লে মোৰ সম্পৰ্কত পাকিস্তান লৈ আনিলে মিছা কথা ক'লে আমাৰ NHM কৰ্মীসকল অংগনবাড়ী কৰ্মীসকলক সহায় কৰিব মিছা কথা ক'লে আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰী হ'ল হিমন্ত বিশ্ব শৰ্মা আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰী হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 20টা বছৰ ৰাইজক সেৱা কৰা নাই মাত্ৰ নিজৰ নামত পৰিবাৰৰ নামত ল'ৰা নামত ধন সম্পত্তি কাঢ়ি লৈ গৈছে আমি কথা দিছো পৰৱৰ্তী দিনত যেতিয়া আমাৰ কংগ্ৰেছৰ চৰকাৰ আহিব য'ত য'ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অবৈধভাৱে মাটি বাগান লৈছে তেওঁৰ পৰা কাঢ়ি লৈ আমি দুখীয়া মানুহৰ মাজত বিতৰণ কৰিম য'ত তেওঁলোকে থলুৱা উদ্যোগবোৰ ধ্বংস কৰিছে আমি থলুৱা উদ্যোগবোৰ পুনৰ জীৱিত কৰিম য'ত য'ত গাঁৱৰ ভিতৰত তেওঁ স্কুল বন্ধ কৰি মদৰ দোকান খুলিছে আমি মদৰ দোকান বন্ধ কৰি তো সেইকাৰণে লাগে আপোনালোকৰ সহায় লাগে আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ আপোনালোকৰ দুৱা আৰু মই আশাবাদী যে আমি একত্ৰিত হৈ আমি বিজেপি চৰকাৰ ওপৰাই অসমৰ ভিতৰত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ গঢ়িম